ভাৰত ৰত্নক লৈ এটা অশ্লীল অডিঅ' ক্লিপ বিতৰ্কিত অডিঅ' ক্লিপক লৈ দুদিনে উত্তাল ৰাজ্য কাৰোবাৰ মতে অডিঅ' ক্লিপৰ কণ্ঠস্বৰ জুবিন গাৰ্গৰ কাৰোবাৰ মতে নহয় সকলো বিভ্ৰান্তিৰ অন্ত পেলাই জুবিন গাৰ্গৰ স্বীকাৰোক্তি সোশ্যাল মিডিয়াত জুবিনে ক'লে মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ মই ভাগুৰুৱা মই কাকো বিশ্বাসঘাতকতা কৰা নাই কাকো ধ্বংস কৰা নাই তেন্তে কিয় মোক ধৰাশায়ী কৰাৰ প্ৰচেষ্টা চলোৱা হয় নোৱাৰে মই দৃঢ় মই অকলেই থিয় হ'ম ভিক্ষা খোজা নাই মই আজি যি নিজৰ প্ৰচেষ্টাত হৈছো মোৰ যি আছে নিজৰ মানুহৰ মাজতে বিলাই দিছো হয় সেইটো মোৰে মাত আছিল মোৰ সেইখিনি কোৱাৰ সাহস আছে কিন্তু মই সেইখাৰ কথা কিয় কলো 8 বছৰৰ পিছত কিয় তেওঁৰ নাম লৈ আমাক ৰাজনৈতিকভাৱে প্ৰভাৱিত কৰা হৈছে হঠাৎ ইমান মৰম কিয় তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব 10 বছৰ পূৰ্বে এই সন্মান পাব লাগিছিল তেওঁ যেতিয়া অকলে আছিল তেওঁৰ লগত কোন আছিল হঠাৎ কিয় তেওঁক এয়া দিয়া হ'ল নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদ ৰুধিবলৈ জনা উচিত ভূপেন মামাক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাটো অনুচিত এইটো ভূপেন মামাৰ বিষয়ে কেতিয়াও নাছিল এয়া ভাৰত ৰত্নৰ সন্দৰ্ভতো নহয় এয়া সকলো ৰাজনীতি তেওঁক যি কাৰণে ব্যৱহাৰ কৰা হৈছে বৰ দুখিত আপোনালোকৰ আবেগ থাকিব লাগে কিন্তু সেয়া নুবুজি দুদিন অপচয় কৰি মূল বিষয়টো পাহৰিলে কিন্তু মই এতিয়াও বিষয়টোৰ লগত আছো মই কাকো একো প্ৰমাণ দিবৰ দৰকাৰ নাই মই বাঘ আৰু বাঘৰ পিছফালে কুকুৰে ভুকভুকাবই কাৰোবাৰ কিবা ক'ব লগা থাকিলে খাৰ খুলি লৈ আহক আৰু মোক যদি এনেদৰে ঘৃণা কৰে তেন্তে মোক অসম এৰিবলৈ দিয়ক মই যিকোনো ঠাইত থাকিব পাৰিম কিন্তু সুধা কণ্ঠক লৈ জুবিনে ৰাজনীতি হোৱাৰ অভিযোগ তোলাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্বৰ দাবী ঘনিষ্ঠই সাপ হৈ খুটি বেজ হৈ জাৰিছে জুবিনক জুবিন গাৰ্গ এজন আবেগিক ল'ৰা জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ সেইটো জাতি ধৰ্ম ৰাজনীতিৰ ওপৰত গতিকে আমি তেওঁক ব্যৱহাৰ কৰাৰ যিটো এটা প্ৰচেষ্টা কৰিছোঁ সেই প্ৰচেষ্টাৰ পৰা আমি আঁতৰি আহিব লাগে যদি জুবিনৰ একেবাৰে ক্লোজ মানুহে যদি এই ভিডিঅ' ক্লিপটো উলিয়াই নিদিয়ে কেনেকৈ ওলাব পাৰে তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো এটা ধৰি ল'লোঁ ৰাতি কৈছিলে ৰাতি কোৱাৰ সময়তো 2-3জন তেওঁৰ কোনোবা ক্লোজ মানুহে থাকিব লাগিব তাতো হিমন্ত বিশ্ব শৰ্মা নাই গতিকে হয় আপুনি থাকিব লাগিব নহ'লে আপুনি থাকিব লাগিব 3জন সেই 3জনৰ পৰাই কিয় অডিঅ' ক্লিপটো লিক কৰি দিলে তাৰমানে কিছুমান মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও সমান্তৰালভাৱে চলাই থকা নাই জানো চবেই জানে যে ভূপেন হাজৰিকাৰ ওপৰত যদি এইটো কমেণ্ট দিয়ে অসমৰ মানুহে বেয়া পাব সেই কমেণ্টটো তাৰ আগৰ আৰু পিছৰ আলোচনাখিনিতো ওলোৱা নাই তাক নিশ্চয় কিবা ধৰণে প্ৰলোচিত কৰা হৈছিল এই শব্দকেইটা ক'বৰ কাৰণে কোৱাৰ পিছত আকৌ সেইটোৱে ৰেকৰ্ড কৰি সেইটো লিক কৰি দিছে যদি জুবিনে নিজে লিক কৰিছে মোৰ ক'বলগীয়া নাই কিন্তু মইতো জানাত জুবিনে লিক কৰাটো হ'ব নালাগে কাৰণ আমালৈকে যিবিলাক ক্লিপবোৰ য'ৰ পৰা আহিছে সেইবোৰতো স্বনামধন্য ব্যক্তি কিছুমানৰ পৰা আমালৈকে ক্লিপবোৰ আহিছিল আমাৰ হোৱাটছআপত জুবিনৰ বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক'লে জুবিন গাৰ্গৰ গীত আৰু কণ্ঠক মানুহে ভাল পায় কিন্তু তেখেতৰ মুখত এই কথাষাৰ কিহৰ কাৰণে ওলাল বা কি সময় আছিলে কি পৰিস্থিতি আছিলে কি পৰিৱেশ আছিলে সেই বিষয়টো মই নাজানো গতিকে যি কি নহওক আচলতে তেওঁ আচলতে এইটোৰ কাৰণে ক্ষমা খোজা উচিত বুলি মই ভাবোঁ কাৰণ তেতিয়া তেখেতৰ যি গৰিমা সেই গৰিমা আৰু বেছি উজ্জ্বল হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট